এয়া মালপোৱা চাহ বহুত দিনৰ মূৰত খালোঁ আৰু সকলোকে আকৌ এবাৰ দেৰিকৈ হ'লেও কাতি বিহুৰ শুভেচ্ছা সকলোকে যাচিলোঁ। সকলোকে আজি কাতি বিহুৰ আৰু ধনতেৰছৰ বহুত শুভেচ্ছা যাচিলোঁ। ঘৰৰ কামবোৰ কৰি হৈ গ'ল, পূজাও দিয়া হৈ গ'ল আৰু এনেই বহি আছোঁ বুলি যিহেতুকে এয়া প্ৰসাদ ভাগি হৈ গ'ল আৰু এয়া আজি কাতি বিহুৰ সকলোকে এয়া প্ৰসাদ আগবঢ়াইছিলোঁ, সকলোৱে খাব। আৰু এয়া লাঞ্চত খালোঁ খিচিৰি, পকৰা আৰু আচাৰ আৰু তাৰপিছত খাই মেলি মই ওলাই আহিলোঁ বজাৰ কৰিব লাগে বুলি অলপমান ধনতেৰছ বুলি। তাৰপিছত দুই এপদ বস্তু হ'ল বাৰু আৰু ইমান ভিৰ জানেনে। মই যেনেকৈ ওলাই আহিছোঁ চবেই সেনেকৈ ওলাই আহিছে আৰু বজাৰ কৰি মেলি একাপ কফি খালোঁ। বজাৰ হৈ গ'ল, বজাৰ যিহেতুকে বহুত হ'ল অকণমান, তো সেইটো কাৰণে অটো মাতিছোঁ আকৌ ঘৰত যাবৰ কাৰণে। এয়া দোকানত বহি কিনে আৰু ঘৰ পাই ফ্ৰেছ হৈ আকৌ মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ যিহেতুকে মোৰ পূজা দিব লগা আছিল। তাৰপিছত ধুনীয়াকৈ পূজা আগবঢ়ালোঁ আৰু লগতে কাতি বিহু বুলিও তুলসী মাৰ ওচৰত ধুনীয়াকৈ চাকি যিহেতুকে মায়ে জ্বলাই দিছিলে আৰু মই এবাৰ এনেকৈ পূজা আগবঢ়ালোঁ আৰু চাকি গছি দি কেনে। তো এয়া তাৰপিছত আহি কেনে আকৌ মুখ হাত ধুই মেলি এই কাপোৰযোৰ যে কিবা এটা ভাল লাগিছে কওকচোন আপোনালোকে কমেণ্ট কৰি জনাবচোন। কিবা এটা ভাল লাগিছে হয়নে গ্লাছৰ এয়া পটটো থোৱাৰ কাৰণে। এয়া ৰ'দত দি থকা হৈছে যোৱাবাৰৰ এইবিলাক ফটকা এক ডলা আছে দেখিছেনে, ফুলচাৰিও আছে। ভাগৰ লাগিছে দেখিছেনে, ঘামি গৈছোঁ একদম। ফটো ভিডিঅ' চব কৰিছোঁ লগতে ৰিলচ, তো মোৰ ফেভৰেটে হয়, তো ৰিলচ এটা হ'লেও বনাব আৰু জাষ্ট মোৰ গোটেই পূজা দিয়া হৈ গ'ল আৰু আজি দিনটো একদম মানে পূৰা বিজি। আৰু তাৰপিছত পাকঘৰত গৈ দেখিলোঁ যে ফিংগাৰ ভাজি আছে, তো মই কেইটামান ফিংগাৰ লৈ ল'লোঁ আৰু মই খুবেই ভাল পাওঁ। আৰু তাৰপিছত এয়া ডিনাৰত মই আটা মঠি থৈ দিছিল। মই ৰুটি খাই ভাল নাপাওঁ বাৰু। এয়া পিছদিনাখন অৰ্থাৎ যোৱাকালি ৰবিবাৰে আমাৰ বিষ্ণু তুলসী দিয়া পূজা আছিল। এয়া চাহ একাপ লৈ লৈছোঁ আৰু তাৰপিছত চাহ খাই লৈ অকণমান মন্দিৰত বহিলোঁ যিহেতুকে পূজা ষ্টাৰ্ট হ'ব আৰু সকলোকে এয়া প্ৰসাদ আগবঢ়াইছোঁ দেই। আহিলে বাৰু সকলোৱে খাব পাৰিলে হয়। তো এয়া আৰু জাষ্ট পূজা হৈ গ'ল আৰু লাঞ্চত এয়া